স্বাগতম বাতৰি মাজলে ষ্টুডিঅত মই পাপৰি মিয়া মিউজিয়ামক লৈ বিতৰ্কত নতুনকৈ জুই দিলে এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই নাঙল অসমীয়াৰ কেনেকৈ হল বুলি প্ৰশ্ন কৰিলে কৰিমউদ্দিনে পঞ্জাব হাৰিয়ানা সকলোতে নাঙল ব্যৱহাৰ হয় মিয়াহে অসমীয়া ভাষা জীয়াই ৰাখিছে বুলিও মন্তব্য কৰিলে বৰভূঞাই আৰু কিছু এনে ধৰণৰ উদ্ভট মন্তব্য কৰিছে মিয়াই ভোট দি আছে কৰ দি আছে বুলি উল্লেখ কৰিছে লণ্ডনত মিউজিয়াম খুলিলে কোনোবাই বন্ধ কৰি দিব পাৰিব নেকি বুলি উল্লেখ কৰিলে গতিকে বহুখিনি বিতৰ্কিত কিছু কথা কৈছে বিতৰ্কিত মন্তব্য কৰিছে কৰিমউদ্দিন বৰভূঞাই তেওঁ লগতে এই কথা উল্লেখ কৰিছে যে মিয়াই ভোট দি আছে কৰ দি আছে সেই কথা লগতে লণ্ডনত মিউজিয়াম খুলিলে বন্ধ কৰিব পাৰিব নেকি বুলি তেওঁ কৈছে আৰু লগতে নাঙল কেৱল অসমীয়াৰ নহয় বুলি তেওঁ মন্তব্য কৰিছে গতিকে নাঙল কেৱল অসমীয়াৰে নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে গতিকে কেইবাটাও কিছু উদ্ভট যুক্তি তেওঁ কৰিছে আমি আগ্ৰহম তেওঁ কি কৈছিল কিন্তু এই ক্ষেত্ৰত পুনৰ এবাৰ কৈছো যে এই যি সমগ্ৰ বিষয়টো মিয়া মিউজিয়ামলৈ সমগ্ৰ বিষয়টো এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত পুনৰ এবাৰ এনে ধৰণে বিস্ফোৰণ ঘটালে এবাৰ কৰিমউদ্দিন বৰভূঞাই কোনবাই যদি এখন মিউজিয়ামৰ নাম কিবা দিয়ে এইটো লৈ কোনো জনগোষ্ঠী ৰিকগনাইজ হ'ব নোৱাৰে আৰু এই মিউজিয়ামখনো ভাঙিব নালাগিছিল মোৰ হিচাপত এইটোতো প্ৰচাৰে হ'ব ইটো কব পাৰো আমি এটো আমাৰ অসমীয়া মানুহ আজি চাও গুটে ভাৰতৰ পাঞ্জাবৰ মানুহ পাঞ্জাবী মানুহবিলাকে এই নাঙ্গলটো ইউজ কৰে হাৰিয়ানাৰ মানুহখিনি এই নাঙ্গলটো ইউজ কৰে বৰাকবেলিৰ বেঙ্গলী মূলৰ মানুহখিনি সেম নাঙ্গলটো ইউজ কৰে বৰপেটাতো হিকিনি কৰে দুবলিতো কৰে ইভেন এছিয়ান কান্ট্ৰি বহুত ঠাইতে এই সেম নাঙ্গল জোৱাৰবিলাকে এইবিলাকে ইউজ কৰে ইটো কোনোৱে কব নোৱাৰে মিয়াই কব নোৱাৰে ইটো মোৰ বস্তু আৰু আমি কব নোৱাৰো ইটো আমাৰ বস্তু কথাটো কৈছে তো মিউজিয়াম লৈ কোনো ইস্যু হ'ব নালাগে corruption lo issue hobo lage development lo hobo lage museum কোনবাই যদি খুলিছে এটো লই পলিটিক্যাল ইস্যু hobo না লাগে হ্যাঁ খুলিছে গাইলে লন্ডনত খুলি দিলে আমি কি করি মিয়া আমি সিওর পকড় করি লাভ হবে নাকি আসলে মুখ্যমন্ত্রী নিজে যিখিনি কাম কৰি আছে ডেভেলপমেন্টৰ কাম হাতত লৈছে যিখিনি হপন মানুহক দেখাইছে যিখিনি কাৰণে তেওঁ 24 আৱাৰ্স কাম কৰি আছে মই আহ্বান কৰিম তেওঁক এইখিনি লৈ ব্যস্ত থাকিবলৈ পুলিশ কি ইমান ইনএক্টিভলি কি খালি 2 বছৰ 3 বছৰৰ পৰা জিমান আজিয়া দি আছে অসমত আহি গলি ইয়াৰ আগত না আছিল অসম পুলিচৰ এটা মানদণ্ড আছে এট লিষ্ট পলিটিক্যাল কাৰণত পলিটিক্সৰ স্বাৰ্থত মই ডিপি সিং সাহেবক অনুৰোধ কৰিছো এই পুলিচ ডিপাৰ্টমেন্টটো ডিপি সিং নহয় অসম পুলিচটো আজিৰ নহয় এটো কেবা বছৰৰ এটা এচিভমেন্ট হেতুক যাতে তৰল মন্তব্য দি হৰুৰা কথা দি মানটো তললৈ নামাই না আনে So far my roughly 85 lakhs মানুহ হ'ব যেখিনিক আমি মিয়া মানুহ কৈ আছো তেওঁলোকে ভোট দি আছে তেওঁলোকে ট্যাক্স দি আছে তেওঁলোকে অসমীয়া মাতৃভাষা দুটা স্কুলবোৰ অসমীয়া মিডিয়ামৰ আপোনালোকে সেন্সাস ৰিপোৰ্ট উলালে মোক ক'ব আপোনালোকে যাব অসমীয়া ভাষা যদি জীয়াই ৰাখিছে এই মানুহখিনি জীয়াই ৰাখিছে তেওঁলোকে কত লিখা নাই আমি মিয়া শেৰমান আলী সন্দৰ্ভত বিধায়ক ফণীধৰ তালুকদাৰ অতি শীঘ্ৰে জেললৈ যাব শেৰমান আলী আবুল তাবুল কথা কৈ পুনৰ জেললৈ যাব শেৰমান নাঙলখন কেতিয়াৰ পৰা মিয়াৰ হল বুলিও প্ৰশ্ন কৰিলে আজমলক নাঙলখন কৃষকৰ হে বুলি মন্তব্য কৰিলে বিধায়ক ফণী তালুকদাৰ অৰ্থাৎ মিয়া মিউজিয়ামৰ পিছত এবাৰ নাঙল বিতৰ্ক আৰম্ভ হৈছে গতিকে এনে ধৰণে এতিয়া ৰাজ্যৰ ৰাজনীতিত চলি আছে এনেকুৱা ধৰণৰ কিছুমান বিষয় প্ৰথমতে মিয়াৰ মিউজিয়ামক লৈ যি ধৰণে এটা ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে তৰ্ক বিতৰ্ক চলি আছে তাৰ মাজতে পুনৰ এবাৰ নাঙল বিতৰ্ক উদ্ভৱ হোৱা যেন বোধ হৈছে এটা চেয়ারম্যান আলীৰ কথাটো হৈছে কি চেয়ারম্যান আলীটো জানেই আবুল ডাবুল বকি একবাৰ জেলত গৈছিল আৰু এইবাৰো যোৱাৰ কাৰণে ৰাজনৈতিকভাৱে প্ৰস্তুত হৈ আছে ইতিমধ্যে আবুল ডাবুল বকি কংগ্ৰেছৰ পৰা আউট হ'ল আপোনালোকে দেখিছে আৰু এই সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি যিটো সাম্প্ৰদায়িক অঘটন সৃষ্টি কৰিব তাৰ বাবে চেয়াৰমেন আৰু জেলত যাব লাগিব গতিকে এইখন কোনো হিন্দু মুছলিমৰ নহয় নাঙল ইজ নাঙল খেতিয়কৰ বস্তু খেতিয়কজন হিন্দু হ'ব পাৰে মুছলিম হ'ব পাৰে খ্ৰীষ্টান হ'ব পাৰে যিকোনো হ'ব পাৰে প্ৰাক্তন উগ্ৰপন্থীলৈ সাহায্য বিতৰণ অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইউজিপিঅ টিএলএ আলফা কেএলএফ কেএনএলএফ আৰু ডিএনএলৰ প্ৰাক্তন সদস্য আৰু সদস্যসকলক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6টা উগ্ৰপন্থী সংগঠনৰ 381 গৰাকী সদস্য এই অনুষ্ঠানত আছে প্ৰত্যেক গৰাকীকে আজি 1.5 লাখ টকা দিয়া হৈছে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনছ আৰু তিৱা লিবাৰেশ্যন আৰ্মিৰ সৰ্বাধিক সদস্যই শেহতীয়াকৈ মূল খুঁটিলৈ উভতি আহিছিল 35 গৰাকী আলফা সদস্য আৰু 11 গৰাকী ডিএনএলৰ সদস্য উপস্থিত থাকে প্ৰাক্তন উগ্ৰপন্থী সদস্যক অস্ত্ৰ লুকুৱাই নাৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে
মুখ্যমন্ত্ৰী ডাঙৰীয়াই 318জন বিভিন্ন বিদ্ৰোহী সংগঠনৰ সদস্যসকল যিসকলে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তেওঁলোকৰ কাৰণে এককালীন সাহায্য এটা প্ৰদান কৰিছে। এই সাহায্যটো স্পেচিয়েল ব্ৰাঞ্চৰ তত্ত্বাৱধানত প্ৰদান কৰা হৈছে আৰু এই সাহায্যৰ জৰিয়তে এইটো আশা কৰা গৈছে যে তেওঁলোকে আত্মসংস্থাপনৰ জৰিয়তে সমাজ জীৱনত মিলি যাব। তেওঁলোকক কোনো বিদ্ৰোহী সংগঠনৰ সদস্য হৈ নাথাকে। বিশেষকৈ গোৰ্খা পিপুলছ অৰ্গেনাইজেশ্যন এটা ডাঙৰ অৰ্গেনাইজেশ্যন, তেওঁলোকৰ বহু সংখ্যক আছিলে আৰু লগতে TLA বোলা এটা তিৱা লিবাৰেশ্যন আৰ্মি, তেওঁলোকৰ উপৰিও অন্যান্য কেইটামান ইতিমধ্যে আত্মসমৰ্পণ কৰা সংগঠনৰ কিছু সদস্য, বিশেষকৈ আলফা, DNLA, KLNLF আৰু KLF, এওঁলোকৰ কিছুমান থাকি যোৱা সদস্যও তেওঁলোকে আত্মসমৰ্পণ পিছত কৰিছে আৰু একৰ্ডিংলি তেওঁলোকে এককালীন সাহায্যখিনি আজি লাভ কৰিছে। আৰু এই এককালীন সাহায্যই নহয়, তেওঁলোকক নিজৰ ভৰিৰ ওপৰত থিয় দি এজন ভাল নাগৰিক হ'বৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে বিশেষকৈ স্পেচিয়েল ব্ৰাঞ্চ অধীনত SBI আৰু অন্যান্য কিছুমান SIRD ধৰণৰ কিছুমান সংগঠনৰ সহায়ত তেওঁলোকক খেতি বাতিয়েই হওক বা তেওঁলোকৰ পশুপালনে হওক, হস্তশিল্পৰ কামেই হওক ইত্যাদি ধৰণৰ কামত তেওঁলোকক সহায় কৰি বেংকিং ফেচিলিটি আগবঢ়াই তেওঁলোকক হেণ্ড হোল্ডিং কৰি পেলাই নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ যত্নবান থাকিব অসম পুলিচ। গুৱাহাটীত জব্দ হৈছে 103 কিলোগ্ৰাম গাঞ্জা। গুৱাহাটী ৰেল ষ্টেচনত জব্দ হৈছে গাঞ্জাখিনি। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ হৈছে গাঞ্জাখিনি আৰু আটক কৰিছে 2 মহিলা সৰবৰাহকাৰী। ডিমাপুৰৰ পৰা এই গাঞ্জাখিনি কঢ়িয়াই অনা হৈছিল। বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনাৰে সৰবৰাহ কৰিছিল এই গাঞ্জাখিনি। ইতিমধ্যে ৰেল ষ্টেচনত এই গাঞ্জাখিনি জব্দ কৰা হৈছে। ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জাখিনি জব্দ কৰা হৈছে। পুনৰ কৈছো যে ৰেল ষ্টেচনত জব্দ হৈছে গাঞ্জা আৰু গুৱাহাটীত জব্দ হৈছে 103 কিলোগ্ৰাম গাঞ্জা। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ হৈছে এই গাঞ্জাখিনি। হাতী মানুহৰ সংঘাতৰ খবৰ আমি প্ৰায়ে কৈ থাকোঁ। এবাৰ হাতী মানুহৰ সংঘাতৰ কেইটামান ভয়ংকৰ দৃশ্য দেখুৱাম। হাতী মানুহৰ সংঘাতে এনেকুৱা এটা ৰূপ লৈছে গৈ যে হাতীয়ে কেনেধৰণে খেদি আহিছে এজন লোকক, সেয়া আমি দেখুৱাম। আচলতে এই স্থানত, নুমলীগড়ৰ এই স্থানত হাতীয়ে বৃহৎ হাতীৰ জাক অৱস্থান কৰি থাকে, প্ৰায় অৱস্থান কৰি থাকে। গতিকে তাৰ বাবে ৰাইজে বা সেই স্থানৰ যিসকল লোক আছে তেওঁলোকে অতিষ্ঠ হৈ পৰে। গতিকে তেওঁলোকে হাতী খেদাৰ বিভিন্ন পন্থা অৱলম্বন কৰে। কিন্তু এনেধৰণে হাতীক নিজে খেদি যোৱা, ওচৰৰ পৰা খেদিবলৈ যোৱাৰ ফলত কি ধৰণে হাতীয়ে চোচা লৈ আহিছে সেয়া চাওক। যিকোনো অঘটন সংঘটিত হ'লহেঁতেন হয়। গতিকে এনেকুৱা ধৰণে হাতীৰ ওচৰত গৈ হাতী খেদাৰ যেনে ধৰণৰ তেওঁলোকে এই কাম আৰম্ভ কৰিছে বা এনেধৰণে সাহস কৰিছে, সেয়া আচলতে কিমান উচিত। ৰাইজে প্ৰতিক্ৰিয়া দিছে যে সেয়া একেবাৰে অনুচিত, কাৰণ হাতী খেদিবলৈ তেওঁলোকে নিজে আগবাঢ়ি যাব নালাগে। হাতীয়ে উগ্ৰৰূপ ধাৰণ কৰি তেওঁলোকক খেদি আহে, যাৰ বাবে এই কেমেৰাত বন্দী হোৱা দৃশ্য আমি দেখুৱাইছো। আজি আমাৰ এখন বাগানত আজি বুলি নহয়, প্ৰতিদিনে ৰাতিয়ে হাতী আমাৰ ইয়াত বাৰম্বাৰ আহি আছে। আজি যিহেতু পৰিস্থিতি বেছি ভয়ংকৰ হৈ গৈ আছে, এতিয়া এই জাষ্ট মানে মানুহ মাৰো অৱস্থাত, প্লাছ লগতে আমাৰ বাগানত কৰ্মচাৰী আছে, সেইসকলকো বহুত অসুবিধা হৈছে কাম কৰিবৰ কাৰণে। আৰু এই যে যি খেদি হয়, একাংশ ল'ৰাই খেদি যায়, এইটো আচলতে কৰা উচিত নহয়। কিছুমানে খেদি যায় আৰু জোকায়, এই জোকোৱা আজি আমি ক'ব বিচাৰোঁ, কিন্তু বহুতে বুজি নাপায়, বহুতে বুজি পায়। আজি ক'বলৈ গ'লে হাতী খাদ্য খাবলগীয়া একো নাই। বিশেষকৈ তেওঁলোকে ৰাতিটো ক'ৰবাত যায়, আহে নাযায়, আমি তাৰ পকৰে গৈ নাযাওঁ, তাৰ পিছত আমি গৈ নুফুৰোঁ। কিন্তু দেখা পোৱাত এইটো এটা বেয়া হৈছে, যাতে আমাৰ ইয়াৰ যিবোৰ স্থায়ী যুৱক, যিমান ল'ৰা বা চেঙেলীয়া ডেকা সোপা, এইটো কৰিব নাপায় নিয়মমতে, কাৰণ সিহঁতি ভোকত থাকে। কিছুমানে হয়তো মানুহ মাৰি দিওঁ, পিছত আকৌ দোষী দি দিয়ে হাতী গাত, কিন্তু নিয়মমতে সেইটো নহয়। দেখা পোৱাত কিন্তু মানুহৰ মাজতেহে ভুল আছে ইয়াত। এফালে হাতী যদি এনেধৰণে জনাঞ্চলত আছে বা বিচৰণ কৰিছে, ঠিক তেনেধৰণে কাজিৰঙা জনাঞ্চলত গড়েও মুক্ত বিচৰণ কৰিছে। পুৱাৰ ভাগত কহৰা বনাঞ্চলৰ পৰা ওলাই অহা দুটাকৈ গড়ে কেনেধৰণে মুক্তভাৱে চৰণীয়া পথাৰত বিচৰণ কৰি আহিছে সেয়া দেখুৱাম। আৰু পাছৰ পৰ্যায়ত যিহেতু গড় দুটাক ৰাষ্ট্ৰীয় উদ্যানখনলৈ খেদি পঠিয়াবলৈ সক্ষম হ'ল বনকৰ্মী, কেইবাজায়ো গুলী ফুটালে, কিন্তু এটা গড় থাকি গ'ল আৰু এটা গড়ে এনেধৰণে পথাৰৰ মাজত বিচৰণ কৰি ফুৰিছে। আৰু প্ৰায়ে আচলতে এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়, কিন্তু যিসকল পৰ্যটক আছে তেওঁলোক যথেষ্ট আমোদ পায়। নেকি কাজিৰঙা অন্তৰ্ভাগত সোমাব বিচৰা সময়তে আমি পৰ্যটক লৈ আহিছিলোঁ। তেতিয়া আমি জনাঞ্চলৰ খুব মানে ওচৰতে আৰু গাঁৱৰ মাজত দুটা গড় আমি প্ৰত্যক্ষ কৰিলোঁ। যিহেতু নেকি পৰ্যটকো চাইছে যে ভাল লাগিছে দুটা গড় একেলগে আছে বুলি। তাৰপিছত গৰুৰ লগত চৰি আছে গড়। তাৰপিছত আমি যেতিয়া নেকি কাজিৰঙাৰ ভিতৰত সোমালোঁ,
তাৰ পিছত আমি গম পাইছোঁ যে ফৰেষ্ট বিভাগে গৈ সেই দুটা গড়ক ব্লেংক ফায়াৰিং কৰি খেদি পঠিয়াবলৈ প্ৰচেষ্টা চলাইছিলে কিন্তু অতি দুৰ্ভাগ্যজনক গড় এটাকেহে অতি খেদি পঠিয়াবলৈ সক্ষম হ'ল বাকী এটা গড় এতিয়াও সেই জংঘলৰ মাজতে আছে বুলি আমি এতিয়া গম পাইছোঁ কাজিৰঙাৰ লগত লাগি থকা যিবিলাক গাঁৱৰ মাজত মানে গড়েই হওক ময়েই হওক ওলাই আহে বাৰু আৰু গাঁৱৰ মাজত থাকে তথাপি আৰু ধৰি লওক এনেকৈ গড় এটা যদি মুক্ত বিচৰণ কৰে জনাঞ্চলত তেতিয়া নিশ্চয় এটা ভয় এটা আশংকাত থাকিব হৈছে মানুহখিনি কলিয়াবৰৰ আক্ৰোহী চুকত বনৰীয়া মহৰ আতংক দেওবাৰে নিশাৰ প্ৰায় 2টা বনৰীয়া মহে থিতাপি লৈ আছেহি এই গাঁওখনত যিটো ভট্টাচাৰ্য নামৰ লোকজনৰ কলবাৰীত অৱস্থান কৰিছে মহ দুটাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া মহ দুটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশা আহি জনাঞ্চলত থিতাপি লৈছেহি এই বনৰীয়া মহ দুটাই যাৰ ফলত ৰাইজৰ মাজত এক আতংক বিৰাজ কৰিছে শিলঘাট খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত আক্ৰোহীচুক গাঁৱত যোৱাকালি ৰাতি বনৰীয়া মহ দুটা আহি পোৱা ইয়াতে আছে তেওঁলোকে খবৰ দিয়াৰ লগে লগে আমি ৰাতিপুৱা সময়ত আহি ইয়াতে খেদাৰ চেষ্টা কৰি আছোঁ আৰু কেইটা মহ আছে দুটা আছে 1 নৱেম্বৰৰ পৰা নতুন কলিয়া ভুমুৰা দলঙৰ ওপৰেৰে চলাচল কৰিব পাৰিব যান বাহন যদিও বা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীয়ে কিন্তু পুৰণি কলিয়া ভুমুৰা দলঙৰ মেৰামতিৰ বাবে এমাহৰ বাবে বন্ধ থাকিব কলিয়া ভুমুৰাৰ পুৰণি দলঙেৰে যান বাহনৰ যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়া তথা 4 লেন আৰু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়া আৰু SP সিংলাৰ বিষয়া অভিযন্তাৰ উপস্থিতিত এই কথা সদৰি কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই পুনৰ কৈছো যে 1 নৱেম্বৰৰ পৰা নতুন কলিয়া ভুমুৰা দলঙৰ ওপৰেৰে যান বাহন চলাচল কৰিব পাৰিব যদিও বা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীয়ে কিন্তু পুৰণি কলিয়া ভুমুৰা দলঙৰ মেৰামতিৰ বাবে এমাহৰ বাবে বন্ধ থাকিব কলিয়া ভুমুৰাৰ পুৰণি দলঙেৰে যান বাহনৰ যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়া তথা 4 লেন আৰু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়া আৰু SP সিংলাৰ বিষয়া অভিযন্তাৰ উপস্থিতিত এই কথা সদৰি কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই গুজৰাটৰ মোৰবীৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত হ'বগৈ মঙলবাৰে আৰু ইফালে মাচ্ছু নদীৰ দলংখন কিদৰে ভাঙি পৰিছিল বা সেই সময়ছোৱাত কি ঘটিছিল দলংখনৰ ওপৰত CCTVতে সমগ্ৰ দৃশ্য বন্দী হৈছে এক এক্সক্লুজিভ দৃশ্য আমি দেখুৱাম দলংখন এনেধৰণে ভাঙি পৰাৰ পূৰ্বৰ দৃশ্য য'ত এই দলংখনৰ যিহেতু বহন ক্ষমতা মাথো 100 জনহে কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছিলে যে এই দলংখনত এই ওলমা দলংখনত আছিল 600তকৈ অধিক 500তকৈ অধিক লোক আৰু ইয়া ছট দিনাখনৰ কথা সন্ধিয়াৰ ভাগৰ এয়া কথা আৰু এই সময়ছোৱাত তাত যথেষ্ট সংখ্যক লোক 500 গৰাকী পুনৰ কৈছো যে 500 গৰাকী লোক তাত আছিল হয়তো 500তকৈ অধিক আছিল আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছে এজন যুৱকে কেনেকৈ ৰছীৰে তেওঁ দুলি আছে ৰছীডাল টনা আজৰা কৰিছে হিয়া দেখিবলৈ পোৱা গৈছে এয়া CCTVত বন্দী হোৱা দৃশ্য CC কেমেৰাত বন্দী হোৱাৰ দৃশ্য আৰু তাৰ ঠিক কণ্টেক্ট পিছতে দলংখন এনেধৰণে খহি পৰিলে তাত যিসকল 500 যেহেতু লোক আছিল সমগ্ৰ যিসকল লোক আছিল তেওঁলোক এনেধৰণে পানীত উঠি গৈছে আৰু যেহেতু আমি কৈছোৱে যে 134 জন মৃত্যু হোৱাৰ খবৰ এতিয়ালৈকে আহি পৰিছে শতাধিক লোক আহত হৈছে তাৰ ভিতৰত শিশুসকল আছে আৰু তাতোতকৈ ইতিমধ্যে আমি আৰু আন এটা কথা খবৰ আমি জনাই গৈছো যে মধ্যপ্ৰদেশৰ ৰাজকোট সমষ্টিৰ এগৰাকী সাংসদৰ পৰিয়ালৰ 12 জনকৈ লোকৰ মৃত্যু হৈছে মোহন ভাই কল্যাণজী কুন্দৰিয়াৰ পৰিয়ালৰ 12 জন লোকৰ মৃত্যু হৈছে তেওঁৰ ভগ্নীৰ ঘৰৰ 12 জনকৈ পৰিয়ালৰ 12 জনকৈ লোকৰ মৃত্যু হৈছে তাৰ 5টাকৈ শিশু আছে আৰু 3 গৰাকীকৈ তেওঁলোকৰ যেহেতু বোৱাৰী আছে আৰু 3 গৰাকীকৈ জোৱাই আছে সেই কথা উল্লেখ কৰা হৈছে গতিকে এটা অতি মৰ্মান্তিক এটা অতি শোকাবহ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে উদ্ধাৰৰ কথা যদি আমি কওঁ উদ্ধাৰ অভিযান চলি আছে কালি নিশাৰ ভাগতো চলিছে পুৱাৰ ভাগতো চলিছে আনকি যিসকল স্থানীয় তাত লোক আছে তেওঁলোকেও আনকি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকে যিসকল হয়তো কোনোবা চাহ দোকানী হয়তো কোনোবা পথচাৰী আছিল তেওঁলোকে এনেধৰণে নৈত নামি তেওঁলোকক সহায় কৰিছে বা উঠাই আনিছে কাৰোবাক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে গতিকে এনেধৰণে তাত গুজৰাটৰ যিটো পৰিৱেশ বৰ্তমান আমি দেখুৱাই আছো মোৰবীৰ পৰিৱেশ আমি দেখুৱাই আছো আৰু এইখন যিখন দলং সাসপেনশন দলং যিখন শতিকা পুৰণি আছিল ৰিইনোভেশ্যন বা নতুনকৈ পুনৰ এবাৰ পুনঃ নিৰ্মাণ যেহেতু কৰা হৈছিল দলংখন গতিকে অজন্তা কোম্পানীক দিয়া হৈছিল আৰু তাৎপৰ্যপূৰ্ণ কথা যে 12 মাহত নিৰ্মাণ কৰিবলগীয়া এই দলংখন 5 মাহতে অজন্তা কোম্পানীয়ে শেষ কৰিছিল নিৰ্মাণ কাৰ্য শেষ কৰিছে গতিকে এটা অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ গাফিলতি বুলিও এক প্ৰকাৰ ক'ব পাৰি গতিকে এনে ধৰণৰ যিখিনি কথা আহি পৰিছে এতিয়া আনুষাংগিক কথা বোৰ আহি পৰিছে এতিয়া চৰ্চালৈ আহি পৰিছে কিন্তু এটা অতি শোকাবহ এটা অতি দুখজনক খবৰ এটা অতি দুখজনক ঘটনা সংঘটিত হৈছে য'ত বহু সংখ্যক লোকৰ মৃত্যু হৈছে আৰু এতিয়াও উদ্ধাৰ অভিযান চলাই থকা হৈছে
एकता नगर में हूं, पर मेरा मन मोरबी के पीड़ितों से जुड़ा हुआ है। हादसे में जिन लोगों को अपना जीवन गंवाना पड़ा है, मैं उनके परिवारों के प्रति अपनी संवेदना व्यक्त करता हूं। दुख की इस घड़ी में सरकार हर तरह से पीड़ित परिवारों के साथ है। गुजरात सरकार पूरी शक्ति से कल शाम से ही राहत और बचाव कार्यों में जुटी हुई है। केंद्र सरकार की तरफ से भी राज्य सरकार को पूरी मदद दी जा रही है। राज्य सरकार की तरफ से इस हादसे की जांच के लिए एक कमेटी भी बना दी गई है। मैं देश के लोगों को आश्वस्त करता हूं कि राहत और बचाव के कार्यों में कोई कमी नहीं आने दी जाएगी। सर आपका नाम? डाइवर मोनू। मोनू साहब, आप पहले भी डाइव करके वापस गए थे, फिर आपने हमें अपनी बोट में बैठाया, अब आप फिर डाइव कर रहे हैं। कितना मुश्किल भरा होता है? मुश्किल है, यहाँ पे विजिबिलिटी कम है और यहाँ पे गार्बेज भी ज़्यादा है नीचे, तो डिफिकल्टीज हैं। सी के मुकाबले भी ज़्यादा डिफिकल्टीज है। सी के मुकाबले, लेकिन आप लोग तो प्रोफेशनल्स हैं, आप इंडियन कोस्ट गार्ड के बेस्ट डाइवर्स हैं। यस, बट वी कैन डू। यू कैन डू। तो अभी आप यहाँ पे डाइव करेंगे और कितनी देर में वापस आएंगे? सर, आई विल ट्राई माय बेस्ट एंड माय सीनियर विल गिव माय कमांड एंड आप लोग इनको चीफ बोल रहे हैं? इनसे बात करते हैं। इनको चीफ के तौर पे यहाँ पे संबोधित किया जा रहा है। सर, कितनी देर में वापस आ सकते हैं? ये डाइविंग सेट है, डाइवेक्स का है। इसका ड्यूरेशन है मैक्सिमम 2 आवर्स है। तो हम 15 मिनट वगैरह को कॉल अप करेंगे, ड्राइवर को कंडीशन पूछेंगे कैसे है, तो 15 मिनट गैप देंगे, फिर बुलाएंगे, पूछेंगे कंफर्टेबल है, उसके बाद दोबारा भेजेंगे। अच्छा, ये पीछे सिलेंडर्स है ना? यस सर, सिलेंडर। और क्या क्या है आपके पास? ये सर मेरा फेस मास्क है। हाँ। और ये मेरी लाइफ लाइन है। These are my fins. And all these are diving equipment, sir. All the very best, sir. And thank you so much for your services to the nation. हम इस वक्त इंडियन कोस्ट गार्ड की इस नाव में है। स्ट्रैटेजी, सर वो स्ट्रैटेजी बताइए, जब आप 2 लोग एक साथ पानी में उतरते हैं तो क्या स्ट्रैटेजी होता है? नहीं, पहले सर एक बंदा भेजेंगे। एक स्टैंड बाय रहेगा, कुछ इमरजेंसी के लिए, कुछ अगर पहले ड्राइवर कुछ हो गया तो सेकंड ड्राइवर उसको रेस्क्यू के लिए जाएगा। तो फिर फर्स्ट ड्राइवर को भेजेंगे, मैं उनको सेवर रहूंगा। सर, एक और सवाल मेरा, कितने फीट गहरा है? हमारे सुबह से सवाल आ रहे हैं स्टूडियो से, कितने फीट गहरा ये पानी है? This is up to the about 10 feet. It is approximately, this area is 10 feet. क्या अंदर क्या है भैया, अगर बता सके? सर, फिलहाल तो थोड़ा बहुत मड है। यस सर। हाँ, बट कुछ भी सस्पेक्टेड नहीं है। तो ये पूरा पैच क्लियर हो गया? यस सर, मैंने 5 मीटर के डाया में यहाँ पे अभी सर्कुलर सर्च किया है। तो अभी क्लियर है। ओके, तो एक कोई बॉडी रिकवर हुई है, उसका जिक्र यहाँ पे हो रहा है। इंडियन नेवी के जवान हैं, ये आए हैं और ये बता रहे हैं कि हमें एक डाइवर की ज़रूरत है। तो इस तरह कोऑर्डिनेशन भी बना के रखा जाता है कि इंडियन कोस्ट गार्ड, इंडियन नेवी, एनडीआरएफ में कि स्मूथली इन रेस्क्यू ऑपरेशंस को अंजाम दिया जा सके। और अब यहाँ से हमें पीछे हटने को कहा गया है क्योंकि क्रेन के ज़रिए दूसरा जो डेब्री है, जो दूसरा पिलर आपको दिख रहा है लोहे का, इसको हटाया जा रहा है। लालजी भाई, ये बताइए कि आप यहाँ पे पीछे रहते हैं, ठीक है, और आपने बताया कि आप लोग सब यहाँ पे थे जब ये हुआ, तो ये कोलैप्स क्यों हुआ? क्या कारण था कोलैप्स होने का? क्योंकि नया बना था। अच्छा, अगर कंपनी की भी गलती है तो हमें पर जो खबर आ रही कि 600-700 लोगों को अलाउ कर दिया था एक दिन में, ऐसा हमें सूत्र बता रहे हैं। तो आपने क्या देखा, क्या दृश्य देखा आपने? उसमें दृश्य तो हमने कुछ नहीं देखा, बाद में मालूम चला। तो हम 15-20 मिनट के बाद यहाँ चले, दौड़ के आए। बाद में ये जो देखा तो मंजिल में तो क्या, यहाँ के हमारे इलाके के जो मुस्लिम बिरादरी लोग हैं वो 13 कुएँ, उसने डेड बॉडी निकाले, कहीं जिंदा लोग निकाले, और ऐसे रेफ्यूजी उसने बहुत मदद की। तो बाद में तो यहाँ जो लोग लड़के थे वो हल्ला बोल कर रहे थे, हिचकिचा वो हिला रहे थे। ইয়াৰ সৈতে বাৰ্তা বিদায় লৈছো।